GS ৰোডত সঘনাই পাই থকা যান-জঁটৰ ভিৰ আঁতৰ কৰিবলৈ ৰুক্মিণী গাঁৱত আমি এখন উৰণীয়া সেতু নিৰ্মাণৰ কাম হাতত লৈছিলোঁ। 18 মাহৰ সময়সীমা আছিল। মাত্ৰ 9 মাহৰ ভিতৰতে এই উৰণীয়া সেতুখন নিৰ্মাণ কৰি গুৱাহাটীবাসী ৰাইজক আজি আমি উপহাৰ দিছোঁ। এই উৰণীয়া সেতুখন নিৰ্মাণৰ পিছত গণেশগুৰিৰ পৰা খানাপাৰালৈ কোনো ট্ৰেফিক জাংচন নাথাকিব। সম্পূৰ্ণভাৱে ফ্ৰী ফ্লো এটা ৰাস্তালৈ আমাৰ খানাপাৰাৰ পৰা গণেশগুৰি ৰূপান্তৰ হ'ব। মই লোক নিৰ্মাণ বিভাগকো ধন্যবাদ জনাইছোঁ। ভাষণতো কৈছোঁ, মালিগাঁৱৰ ফ্লাইঅভাৰখন থকাৰ আগতে মালিগাঁৱৰ যান-জঁট আমাৰ নিশ্চয় মনত আছে। ভৰলুৰ এলিভেটেড ৰাস্তা বনোৱাৰ আগতে ভৰলুৰ যান-জঁট আমাৰ মনত আছে। RG বৰুৱা ৰোডৰ যান-জঁট আমাৰ মনত আছে। ছুপাৰ মাৰ্কেটৰ যান-জঁট আমাৰ মনত আছে। আজি আমি এফালৰ পৰা কাম কৰি 4টা বছৰৰ ভিতৰতে মহানগৰীৰ ডাঙৰ ডাঙৰ সমস্যাবিলাক সমাধান কৰাৰ বাবে সক্ষম হৈছোঁ। অনাগত দিনত মহানগৰীৰ বাবে আমি আৰু কাম কৰিম। জানুৱাৰী মাহত গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং, ফেব্ৰুৱাৰীত চাইকেল ফেক্টৰী আৰু ফটাশিলৰ দলং আৰু বহাগ বিহুৰ আগতে চানমাৰী ফ্লাইঅভাৰো আমি ৰাইজৰ বাবে মুকলি কৰি দিম।